আজি ন্যায় বিশ্বাস আৰু ভৰসাৰ 12টা বছৰ আমি পূৰ্তি কৰিলোঁ। আজি গোটেই ভাৰতবৰ্ষ আমি গৌৰৱান্বিত যে আমি সবল নেতৃত্ব মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি সকলো স্তৰত যি বিশ্বাস ভৰসা উন্নয়ন আৰু সকলোতকৈ ডাঙৰ কথা যিটো UPA 2ৰ সময়ত যিটো বা গান্ধীজী নেহৰু পৰিয়ালৰ নেতৃত্বত যেতিয়া চৰকাৰ চলিছিল, ইমান দুৰ্নীতি ভ্ৰষ্টাচাৰ চলিছিল। আজি 12টা বছৰ কমপ্লিট হোৱাৰ পিছতো আজি এটা পইচাৰ দুৰ্নীতি কোনো ধৰণৰ আজি দুৰ্গন্ধ নাই। গতিকে আজি আমি খুব গৌৰৱান্বিত। আমি এনেকুৱা এটা দলৰ আমি আজি কাৰ্যকৰ্তা, এই কাৰ্যকৰ্তাই আমি এই যে কৰাপশ্যন দুৰ্নীতি ভ্ৰষ্টাচাৰী এইবোৰৰ মুক্ত হৈ যে আমি মোদীজীৰ নেতৃত্বত যে আমি চৰকাৰৰ যি নেতৃত্ব দি আছে সেইকাৰণে আমি যথেষ্ট আমি গৌৰৱান্বিত আৰু আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমি তেখেতৰ নেতৃত্বত তেখেতৰ মাৰ্গদৰ্শনত আমি যি লক্ষ্য আছে 47 চনলৈকে যিটো আমি বিকশিত ভাৰতৰ যি সপোন তেখেতে দেখিছিল, এই সপোন তেখেতে কৰিব পাৰিব। এইখিনি আমি পুনৰ বিশ্বাস আৰু ভৰসা ৰাখিছোঁ। আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আমি আশা ৰাখিছোঁ যে সকলোৱে যাতে এই মোদীজীৰ যাতে দীৰ্ঘায়ু কামনা কৰে, সুস্বাস্থ্য কামনা কৰে, সেই প্ৰতি লক্ষ্য ৰাখি আজি আমি নামঘৰত আজি আমি তেখেতৰ হৈ আমি প্ৰাৰ্থনা কৰিলোঁ। হয়, সঁচাকৈ আমি সঁচাকৈ সৌভাগ্যৱান যে আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ সুশাসন আজি 12 বছৰ একে লেঠাৰিয়ে সুশাসনত সেইকাৰণে আমি মোদীজীৰ দীৰ্ঘায়ু কামনা কৰি তেওঁৰ শৰীৰ স্বাস্থ্য যাতে ভাল থাকে সেইকাৰণে আমি নামঘৰত পূজা অৰ্চনা কৰিলোঁ। আৰু এইটো চাব লাগিব, এইটো এটা হিষ্ট্ৰিক ডে আমালোকৰ কাৰণে, গোটেই ভাৰতবাসীৰ কাৰণে। আপোনালোকে চাব পাৰিছে মোদীজীৰ নেতৃত্বত কিমান উন্নতি হৈছে। আজি ভাৰতবৰ্ষ অৰ্থনীতি উন্নতি হৈছে, ভাৰতবৰ্ষৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে। আজি বিকশিত ভাৰতৰ যিখিনি সপোন যে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষ বিকশিত ভাৰত হ'ব, সেইখিনি সপোন সাকাৰ নিশ্চয় হ'ব। সেইকাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ মোদীজীৰ নেতৃত্বত যেন আমি কাম কৰিব পাৰোঁ। সেইকাৰণে আমি আজি নামঘৰত পূজা অৰ্চনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।